নমস্কাৰ দৰ্শক সকল সাইড বাই সাইড পদ্ধতি ব্যাখ্যা কৰাৰ স্পোকেন টিউটোৰিয়েললৈ স্বাগতম এই টিউটোৰিয়েলত আমি নিম্নলিখিত শিকিম আমি সাইড বাই সাইড পদ্ধতি শিকিম আমি চাও কেনেকৈ সাইড বাই সাইড পদ্ধতিয়ে একে সময়ত এটা কমান্ড শিকাত সাহায্য কৰে আমি শিকিম স্পোকেন টিউটোৰিয়েল ব্যৱহাৰ কৰি কেনেকৈ এজনে লাহে লাহে বা দ্ৰুতভাৱে শিকিব পাৰে আমি শিকিম স্পোকেন টিউটোৰিয়েলৰ বাবে প্ৰয়োজনীয় উপাদান ক'ত পোৱা যায় আমি শিকিম স্পোকেন টিউটোৰিয়েল কিভাবে ব্যৱহাৰ কৰিব নালাগে আমাৰ ওচৰত কৰ্মশালাৰ আয়োজকৰ বাবে এটা বাৰ্তা আছে সাইড বাই সাইড পদ্ধতি এটা কৌশল হয় যি আমি আইআইটি বম্বেত উন্নত কৰিছো আপোনাক গাইড কৰাৰ বাবে কোনো বিশেষজ্ঞ নাথাকিলেও ই আপোনাক নিজে নিজে এটা সফটওয়্যাৰ শিকিবলৈ সাহায্য কৰে আপুনি এইটো কেনেকৈ কৰিব পাৰিব এটা স্পোকেন টিউটোৰিয়েলৰ পৰা এটা সময়ত মাত্ৰ এটা কমান্ড শিকা মানে কি বুজায় এইটো মাত্ৰ এটা স্পোকেন টিউটোৰিয়েল চাই শিকা নেকি নহয় অথবা এইটো মাত্ৰ এটা স্পোকেন টিউটোৰিয়েল সাৱধানেৰে শুনা নেকি আকৌ নহয় শিকাৰ পদ্ধতি হৈছে স্পোকেন টিউটোৰিয়েলত দেখুৱা প্ৰতিটো কমান্ডক বাৰে বাৰে চাই অভ্যাস কৰা কোনো এজনে টিউটোৰিয়েলত দেখুৱা প্ৰতিটো কমান্ডক বাৰে বাৰে দেখুৱাব পাৰে নেকি উত্তৰটো হয় হা মই এইটো কলো কাৰণ আমি স্পোকেন টিউটোৰিয়েল সেল্ফ লাৰ্নিং উপযুক্ত হোৱাকে বনাইছো আমি এইটো কেনেকৈ কৰো এইটো এটা দীঘল গল্প মই এইটো কওঁ যে আইআইটি বম্বেত এই উদ্দেশ্যৰ বাবে আমি নিৰ্দিষ্ট পদ্ধতি উন্নয়ন কৰিছো স্পোকেন টিউটোৰিয়েলবোৰ সেল্ফ লাৰ্নিং মানে স্বয়ং শিকাৰ বাবে তৈয়াৰ কৰা হৈছে আৰু সেয়ে আপুনি স্পোকেন টিউটোৰিয়েলত দেখুৱা প্ৰতিটো কমান্ডক প্ৰযোজন কৰিব পাৰে প্ৰতিটো কমান্ডক পুনৰ্গঠন কৰাৰ সবতছে ভাল উপায় কি প্ৰদৰ্শন কৰা যাওক আমি http://spoken-tutorial.org লৈ যাও আমি Scilab স্পোকেন টিউটোৰিয়েল চিনাক্ত কৰো মই ভেক্টৰ অপাৰেশ্যনছ বোলা স্পোকেন টিউটোৰিয়েল প্ৰদৰ্শন কৰিম মই এই ভিডিওটো ইতিমধ্যে অৱস্থিত কৰিছো মই ভিডিওটো মেক্সিমাইজ মানে সৰ্বাধিক কৰোনে আকৌ এবাৰ নহয় আপুনি এইটোক সৰু আকাৰত ৰাখিব পাৰে মই ইতিমধ্যে এইটোক যিমান সম্ভৱ হয় সিমান সৰু কৰিলো পৰ্দাৰ বা স্ক্ৰিনৰ এফালে ভিডিওটো ৰাখিবলৈ মই ব্ৰাউজাৰটো গতি কৰাম অন্যফালে ভিডিওত দেখুৱা সফটওয়্যাৰটো খুলো এই ক্ষেত্ৰত Scilab খুলক কাৰণ Scilab এটা ওপেন সোৰ্স সফটওয়্যাৰ হয় আমি এইটো কৰিব পাৰো স্পোকেন টিউটোৰিয়েল প্ৰকল্পয়ে বাণিজ্যিক সফটওয়্যাৰ উন্নত নকৰে সেয়ে আপুনি কাম কৰিব বিচৰা সফটওয়্যাৰবোৰ বিনামূলীয়াকৈ ডাউনলোড কৰিব পাৰে আমি সফটওয়্যাৰ উইন্ডো মেক্সিমাইজ মানে সৰ্বাধিক কৰা উচিত নে আকৌ এবাৰ নহয় পৰিৱৰ্তে মই কৰাৰ দৰে ইয়াক সৰু কৰি অন্যফালে বহুৱাওক মই এতিয়া স্পোকেন টিউটোৰিয়েল আৰু শিকিবলগীয়া সফটওয়্যাৰটো খুলিছো মানে সাইড বাই সাইড পদ্ধতি আমি এতিয়া কি কৰিম আমি পৰৱৰ্তী স্লাইডলৈ যাও ভিডিওটো আৰম্ভ কৰক স্পোকেন টিউটোৰিয়েলত থকা কমান্ডটো শুনক ভিডিওটো ৰখাওক সফটওয়্যাৰত সেই একেই কমান্ড ব্যৱহাৰ কৰি চাওক যদি কমান্ডে কাম কৰে পৰৱৰ্তী কমান্ডটো শুনক যদি এইটো কাম নকৰে টিউটোৰিয়েলটো আগুৱাই দিয়ক আকৌ এবাৰ শুনক আৰু চেষ্টা কৰক পুনৰাবৃত্তি কৰক মই এইটো Scilab ব্যৱহাৰ কৰি প্ৰদৰ্শন কৰিম Let us start by defining a vector. This can be done in two ways, by using spaces as p is equal to open square bracket 1 space 2 space 3 close the square bracket and press enter. ইয়াক বিৰতি কৰা যাওক Scilab সফটওয়্যাৰত এই নিৰ্দেশটো পুনৰ্গঠন কৰো p সমান 1 2 3 কমা বন্ধ বন্ধনী আমি ভিডিওৰ হিসাবে অন্যান্য ফলাফল পাও কিন্তু এইটো অত্যন্ত বিৰক্তিকৰ আমি ভিডিওটো শুনি আৰু একো নকৰা ভাল নালাগে এইটো অত্যন্ত লেহেমিয়া একো নাই স্পোকেন টিউটোৰিয়েল পদ্ধতিয়ে আপোনাক লাহেকৈ বা দ্ৰুত হিসাবে অনুশীলন কৰিব দিয়ে মই এতিয়া আপোনাক দ্ৰুতভাৱে শিকিবলৈ ব্যাখ্যা কৰিম আপুনি ভিডিওটো শুনি সফটওয়্যাৰটো কাম কৰিব পাৰে আমি পৰৱৰ্তী কমান্ডটো শুনি তাক সফটওয়্যাৰত চেষ্টা কৰো
প্লে বাটনত টিপা যাওক or by using commas as q is equal to open square bracket 2, 3, 4 close the square bracket and press enter. মই ভিডিওটো ৰখাও আপোনালোকে মোক ভিডিও শুনি একে সময়তে টাইপ কৰি থকা দেখিছে এইটো স্পোকেন টিউটৰিয়েল ব্যৱহাৰ কৰি দ্ৰুতভাৱে শিকা এটা পদ্ধতি আকৌ এবাৰ কৈছো স্পোকেন টিউটৰিয়েল পদ্ধতিয়ে আপোনাক লাহে লাহে বা দ্ৰুতভাৱে অনুশীলন কৰিবলৈ দিয়ে কেতিয়াবা এইটো ভিডিওৰ পৰা সফটওয়্যাৰটো বেলেগ কৰাটো কঠিন হ'ব পাৰে এই ক্ষেত্ৰত এজনে কিছু ওভাৰলেপিং অৱস্থানৰ ব্যৱহাৰ কৰিব পাৰে পৰৱৰ্তী স্লাইডত ইয়াৰ এটা উদাহৰণ প্ৰদৰ্শন কৰা যাওক মই সম্প্ৰতি লিখিছিলো যে এইটো এটা অধ্যায়ত ব্যৱহৃত এটা চিত্ৰ হয় আপুনি Xfigৰ স্পোকেন টিউটৰিয়েল দেখিছে আৰু লগতে Xfig সফটওয়্যাৰও যদিও তাত এটা ওভাৰলেপ মানে আবৃত আছে আপুনি এতিয়াও ইয়াৰ অংশবোৰ দেখিব পাৰিছে আপুনি আগুৱাই যোৱাৰ লগতে অৱস্থানৰ পৰিৱৰ্তন আৰু মাপৰ পৰিৱৰ্তন কৰিব পাৰে মেক্সিমাইজিং মানে ডাঙৰ কৰাৰ বাহিৰে বাকিবোৰ অনুমোদন যোগ্য হয় আমি সকলো পদক্ষেপবোৰ প্ৰকাশ কৰিবলৈ অন্য এটা প্ৰয়োজনীয় সম্বোধন কৰো কি হ'ব যেতিয়া স্পোকেন টিউটৰিয়েলে এটা ফাইল খুলিবলৈ কয় সেই ফাইলৰ অবিহনে শিকাবোৰ ব্যৰ্থ হ'ব নহয় জানো চিন্তা নকৰিব আমি স্পোকেন টিউটৰিয়েলত ব্যৱহৃত হোৱা প্ৰতিটো ফাইল উপলব্ধ কৰাও কাৰণ এইবোৰ উপস্থিত নাথাকিলে স্পোকেন টিউটৰিয়েলৰ সকলো পদক্ষেপবোৰ পুনৰ্গঠন কৰা নহব আমি এতিয়া এটা উদাহৰণ দি এইটোক প্ৰদৰ্শন কৰিম ইয়াৰ বাবে আমি এটা C আৰু C++ টিউটৰিয়েল খুলিম মই ইতিমধ্যে ইয়াক সঠিক অৱস্থানত ৰাখিছো এতিয়া আৰম্ভ কৰা যাওক Let us start with our program. I have already typed the code on the editor. Let me open it. Note that our file name is tokens.c. বিৰতি কৰা যাওক ভিডিওটোৱে কয় যে tokens.c নাম ব্যৱহাৰ কৰি এটা ফাইল খুলক যেতিয়া এইটো ফাইল উপলব্ধ কৰা হ'ব তেতিয়া সকলো পদক্ষেপবোৰ পুনৰ্গঠন কৰা হ'ব আমি চাও এইটো ফাইল ওয়েব পেজত পোৱা যায় নে নেযায় আমি ব্ৰাউজাৰলৈ উভতি আহো যাতে আমি সকলো লিংকবোৰ চাব পাৰো আমি তললৈ স্ক্ৰল কৰো ইয়াতে এটা কোড ফাইলছ নামৰ লিংক আছে ইয়াতে tokens.c ফাইলটো দেখা গৈছে আমি চাও যদি ইয়াক ডাউনলোড কৰিব পাৰো এই লিংকটো ক্লিক কৰা যাওক শিকক আৰু বিবেচনা কৰক ফাইলটো সংৰক্ষণ কৰিবলৈ প্ৰস্তুত হয় যি নহওক এইটোক আমি সংৰক্ষণ নকৰো মই এইটো আপোনালোকৰ বাবে এটা অনুশীলনী হিচাপে এৰি দিম বিভিন্ন অপাৰেটিং সিস্টেমৰ আচৰণ কৰাত তাত কিছু পাৰ্থক্য হ'ব পাৰে উদাহৰণস্বৰূপে zip ফাইলটো আপোনাৰ নিশ্চিতকৰণ নোহোৱাকৈ অবিলম্বে ডাউনলোড হ'ব পাৰে যিকোনো ক্ষেত্ৰত নিশ্চিত কৰক যে সকলো প্ৰয়োজনীয় ফাইল এনে এটা লিংকৰ মাধ্যমেৰে উপলব্ধ হ'ব ইন্টাৰনেট আপোনাৰ ওচৰত উপলব্ধ নাথাকিলে কি কৰিব চিন্তা নকৰিব অফলাইন চাবৰ বাবে এটা ইমেজ ফাইল তৈয়াৰ কৰা সম্ভৱ হ'ব মই দেখাও স্পোকেন টিউটৰিয়েল ওয়েব পৃষ্ঠাৰ কোনটো ঠাইত আপুনি এই ইমেজ তৈয়াৰ কৰিব পাৰিব এইটো পিছৰ টেবত আছে যিহেতু ব্ৰাউজাৰটো খুব সৰুকে ৰখা হৈছে সকলো লিংকবোৰ দৃশ্যমান নহয় সকলো লিংকবোৰ দেখিবলৈ আমি স্ক্ৰীনখন ডাঙৰ কৰি দিও এইটো সফটওয়্যাৰ ট্ৰেইনিং ডাউনলোডছ ক্ৰিয়েট your own disk image ইয়াত উপলব্ধ এই সুবিধাৰ মাধ্যমেৰে তৈয়াৰ হোৱা zip ফাইলত সকলো সংশ্লিষ্ট ফাইল আছে কিছু ক্ষেত্ৰত প্ৰয়োজনীয় ফাইলবোৰ অনুপস্থিত হ'ব পাৰে যদি হেতু হয় সমস্যাটো সংশোধনৰ বাবে আমাক আপোনাৰ সাহায্যৰ প্ৰয়োজন হয় আমাৰ ওয়েব পেজত এইটো প্ৰদৰ্শন কৰা যাওক স্ক্ৰীনখন আকৌ এবাৰ সৰু কৰা যাওক আমি পূৰ্বৰ টেবলৈ যাও আমি ওপৰলৈ স্ক্ৰল কৰো ৰিপোৰ্ট মিছিং কম্পোনেণ্ট নামৰ লিংকটো চাওক
এই লিংকত ক্লিক কৰক আৰু প্ৰয়োজনীয় তথ্য প্ৰদান কৰক ইমানেই আমি পৰৱৰ্তী স্লাইডলৈ যাওঁ আমি এই টিউটৰিয়েলত শিকাখিনি সংক্ষেপ কৰা যাওক আমি শিকিলো সাইড বাই সাইড পদ্ধতি কি হয় আমি দেখিলো যে কেনেকৈ সাইড বাই সাইড পদ্ধতিয়ে একে সময়তে এটা কমান্ড শিকিবলৈ সাহায্য কৰে আমি শিকিছো যে কেনেকৈ লাহে লাহে বা দ্ৰুতভাৱে স্পোকেন টিউটৰিয়েল ব্যৱহাৰ কৰি শিকিব পাৰে আমি শিকিছো স্পোকেন টিউটৰিয়েলৰ সমস্ত প্ৰয়োজনীয় উপাদানবোৰ ক'ত পোৱা যায় আমি স্পোকেন টিউটৰিয়েল কিভাৱে ব্যৱহাৰ কৰিব নালাগে শিকিছো আপুনি স্পোকেন টিউটৰিয়েল মাত্ৰ চালে সম্পূৰ্ণ উপকাৰ নাপাব এইটো খালি কৰ্মশালা নহয় যদি এজন সংগঠকে মাত্ৰ স্পোকেন টিউটৰিয়েল চাব কয় তেনেহলে তেখেতলোকৰ দায়িত্ব পালন কৰা নাই এই টিউটৰিয়েলত ব্যাখ্যা কৰা হিচাপে সাইড বাই সাইড পদ্ধতি অনুসৰণ কৰক মোৰ ওচৰত সৰু চাই এটা নিয়োগ আছে এই টিউটৰিয়েলত দেখুওৱা সকলো পদক্ষেপবোৰ দেখাওক স্পোকেন টিউটৰিয়েলৰ অন্য এটা বিষয়ত এই পদ্ধতিটো প্ৰয়োগ কৰক শব্দটো প্ৰচাৰ কৰক যে স্পোকেন টিউটৰিয়েলে এজন ছাত্ৰক কাৰ্য কৰি শিকাত সাহায্য কৰে এই পাঠটিয়ে স্পোকেন টিউটৰিয়েল প্ৰজেক্টৰ সাৰাংশ দিয়ে যদি আপোনাৰ ওচৰত ভাল বেণ্ডৱিডথ নাই তেনেহলে আপুনি এয়াক ডাউনলোড কৰিও চাব পাৰে আমি স্পোকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা আয়োজন কৰো সাৰ্টিফিকেট প্ৰদান কৰা হয় অনুগ্ৰহ কৰি আমাক যোগাযোগ কৰক স্পোকেন টিউটৰিয়েল প্ৰজেক্ট ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত হয় মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো ধন্যবাদ